হয় বাংলাদেশৰ ছাত্ৰ সংগঠনৰ প্ৰতিবাদৰ এক ভয়াৱহ ৰূপ ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে দেখিছে। এক ভয়ংকৰ ৰূপ বাংলাদেশত। সেই বাংলাদেশত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰক কথমটি নিজৰ জীৱন ৰক্ষা কৰি উভতি আহিবলৈ সক্ষম হৈছে দুই এক। তাৰে শিৱসাগৰৰ এজন ছাত্ৰ আব্বাছ আলী জেঙনিকটীয়াৰ ডেল্টা মেডিকেল কলেজত পঢ়িবলৈ গৈছিল চিকিৎসক হোৱাৰ সপোন দেখি এটা মাহৰ পূৰ্বে। আজি স্বগৃহত আহি উপস্থিত হৈছে। আচলতে আমি তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম তাৰ পৰিস্থিতিৰ সন্দৰ্ভত, কেনেধৰণৰ আচলতে তাত পৰিস্থিতি উদ্ভৱ হৈছে, কেনেদৰে কি হৈছে আৰু তেখেতসকল কেনেদৰে আহি শিৱসাগৰ পালে। তুমি বাংলাদেশ কেতিয়া গৈছিলা? মই জুনৰ 28 তাৰিখে গৈছিলোঁ। জুনৰ 28 তাৰিখে। আৰু তাত আচলতে পৰিস্থিতিটো কেনেকুৱা? তাত এতিয়াতো পৰিস্থিতি খুবেই বেয়া। তাত এতিয়া মানে কি ক'ম, মই বুজাব নোৱাৰা পৰিস্থিতি হৈ আছে তাত। এতিয়া নেট চেট চব বন্ধ। এতিয়া মানে আমাৰ লগৰ যিবিলাক আছিলে ইণ্ডিয়ান, আমি কাৰোলৈ কণ্টেক্ট কৰিব পৰাত নাই। তোমাৰ লগত কালি কেইজন উভতি আহিল? আমি টোটেল 15জন ইণ্ডিয়ান উভতি আহিছোঁ, তাৰে 5জন আমি অসমীয়া। 5জন অসমীয়া। আৰু শিৱসাগৰৰ কেইজন? শিৱসাগৰত 3জন আছে। সেইখন তেওঁলোক অলপ আমাৰ গ্ৰুপৰ নহয়, তেওঁলোক বেলেগ এটা গ্ৰুপৰ হয়। আৰু তোমালোকৰ যিদৰে আচলতে তাত পৰিস্থিতি ভয়াৱহ সৃষ্টি হৈছে, সেই ভয়াৱহ পৰিস্থিতি তুমি আচলতে কেনেদৰে আহিবলৈ সক্ষম হ'লা? আচলতে তোমালোকক কোনে গাইড কৰিল? আমাক মানে আমাৰ যিজন অসমৰ আমি 5জন আছিলোঁ, 5জনেৰে আমাৰ লগৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে, তেওঁ বাংলাদেশী লগৰ, মানে একেলগে পঢ়া। তেওঁক ক'লে যে আমি এনেকৈ ফচি আছোঁ, আমাক অলপ সহায় লাগে। তেতিয়া সিহঁতৰ মানে নিজৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছে। তেতিয়া এম্বুলেঞ্চে দি আমাক হোষ্টেলৰ পৰা ওলোৱাই নাৰ্ছিং ৰুমত এৰাতি ৰখাই আকৌ এম্বুলেঞ্চে দি আমাক লৈ গৈছে এয়াৰপৰ্টলৈ। এতিয়াও মুঠতে শিৱসাগৰত 3জন আহি সুকলমে ঘৰ পাইছেহি। শিৱসাগৰত 3জন, মৰিগাঁৱৰ 2জন আৰু ধুবুৰীৰ 1জন। বৰ্তমান আৰক্ষী আহিছিল, শিৱসাগৰ আৰক্ষীয়ে তোমাৰ পৰা কি জানিব বিচাৰিলে? তেওঁলোকে কি চালে? শিৱসাগৰ আৰক্ষীয়ে মোৰ পৰা এইখিনি ৰেফাৰেঞ্চ লৈ গ'ল, মানে কোন কোন আমি আহিছিলোঁ, কেনেকুৱা কি হৈছিলে, এইবিলাক চব লৈ গৈছে মোৰ পৰা। হয়, আচলতে বাংলাদেশৰ ছাত্ৰ সংগঠনৰ যি বিদ্ৰোহ সংৰক্ষণৰ বিৰুদ্ধে এইসকলে আচলতে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই প্ৰতিবাদৰ এক ভয়ংকৰ ছবি কথমটি নিজৰ জীৱন ৰক্ষা কৰি স্বগৃহত উপস্থিত শিৱসাগৰৰ 3জন ছাত্ৰ। এই 3জন ছাত্ৰৰ আমি উপস্থিত আছোঁ বৰ্তমান শিৱসাগৰৰ জেঙনিকটীয়াৰ আব্বাছ আলীৰ বাসগৃহত। আব্বাছ আলীয়ে ইতিমধ্যে অৱগত কৰিছে। তুমি আকৌ যাবা নেকি? মই যাম আকৌ। মোৰ মানে চব ৰাখি থৈছে, মোৰ অফিচিয়েল ডকুমেণ্ট চব তাত জমা দি থোৱা আছে। এই মেডিকেল কলেজত, ডেল্টা মেডিকেল কলেজ চব আমাৰ ৰাখি থৈছে আমাৰ। আচ্ছা, বাংলাদেশৰ যি ডেল্টা মেডিকেল কলেজ পঢ়িবলৈ গৈছিল, আচলতে বাংলাদেশৰ সেই ডেল্টা মেডিকেল কলেজত সকলো নথি পত্ৰ এখেতসকলৰ ৰাখি থৈছে তাত। আৰু তাৰ পৰিস্থিতি খাম কাটিলে বা পৰিস্থিতি শান্ত হ'লে পুনৰ তাত অধ্যয়ন বা পঢ়িবলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে আব্বাছ আলীয়ে।